স্বাভিমান সহযোগ কৰিছে গডৰেজ এক্সপাৰ্ট 10 গুণ এলোভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে আৰু ছুপাৰফাষ্ট মাল্টাৰ 3 কেছ কালা নিজৰ যত্ন তোমাৰ ভয়াটোৰ দাদাক কৈ দিবা 3 দিনৰ ভিতৰত এই ঘৰ খালি কৰি দিব আপুনি কোন আমাক ঘৰ খালি কৰি দিব কবলৈ এইখন ঘৰৰ ওনাৰ আৰাধ্যা বৌ আপুনি নহয় কি যুক্তিত আপুনি আমাক ঘৰ খালি কৰি দিবলৈ কৈছে তইতো মোক কৈছিলি এইটো দেৱৰ খুৰাকৰ ঘৰ বুলি তেনেহ'লে নকওঁ কিয় এইটো আচলতে তাৰ ঘৰ আৰাধ্যাৰ এই মানুহজনৰ এই দেৱৰ খুৰাকৰ মইতো কিবা এটা সুধি আছো অনি উত্তৰ দে মোক মা এই ঘৰটো আৰাধ্যাৰ নামতে আছে কি পুলিচে আৰাধ্যাৰ খবৰ পাইছে ৰিমলি কি মই কৈছিলো নে তহঁতক আৰাধ্যা জীয়াই আছে বুলি দেখিছ খবৰ পালো নে এতিয়া ক'ত আছে বৌ নাথাকো মই ইয়াত সকলোৱে মোক ঠগিছে মই যামগৈ আজি গুচি যাম মই ইয়াৰ পৰা কি বুলি ভাবিছে সিহঁতে মোক সিহঁতে যি ক'ব মই তাকে মানি যাম ঘৰ এৰি যাব ওলাইছা ন ঠিক আছে যোৱা কিন্তু ক'ত থাকিম বুলি ভাবিছা পাহৰিছিলোৱে তুমিতো দৰকাৰ হ'লে ফুটপাততো থাকিম বুলি কৈছিলা ৰিমলি লাজ নাপাওঁ তই মোক এনে ব্যৱহাৰ কৰিবলৈ তহঁতৰ ওপৰত সেই আৰাধ্যজনীয়ে কি জানো যাদু কৰি থৈ গ'ল যাদু কৰা নাই মা উপকাৰ কৰিছে তুমি কি ভাবিছা ঘৰ মাটি বিক্ৰী কৰি সকলো ধাৰ মাৰি দাদাৰ হাতত ইমান পইচা আছিল যে আমাক এনেকুৱা এখন ঘৰত ৰাখিব পাৰিব নহয় আমি পজা ঘৰত থাকিব লাগিলহেঁতেন মা দৰকাৰ হ'লে পজা ঘৰতে থাকিলোহেঁতেন কিন্তু সেইজনীৰ উপকাৰৰ মোক কোনো প্ৰয়োজন নাই কথাবোৰ কৈ দিবলৈ সহজ মা কিন্তু বাস্তৱ ইমানো সহজ নহয় যিদিনা আমি আশ্ৰয়বিহীন হৈ পৰি আছিলো দাদাই কিন্তু সেইদিনা ঘৰ এটা বিচাৰি পোৱা নাছিল আজি তুমি ঠিকেই কৈ দিছা দৰকাৰ হ'লে ফুটপাততো পৰি থাকিবা কিন্তু যদি বৌয়ে আমাক সেইদিনা ঘৰটো নিদিলে হয় তুমি সঁচাকে কান্দি কান্দি ফুটপাতত থাকিব লাগিলহেঁতেন যিজনী বৌক তুমি অপযক দিছিলা যিজনী বৌক তুমি ঘৰ এৰি যাবলৈ বাধ্য কৰিছিলা সেইজনী বৌৰ কাৰণে তুমি থাকিবলৈ এখন ঘৰ পাইছা যিজনী বৌৰ লগত তুমি ইমান অন্যায় কৰিলা সেইজনী বৌয়ে তোমাৰ লগত ইমান উপকাৰ কৰিলে ইমানো স্বাৰ্থপৰ নহবা মা উপকাৰ কৰা মানুহক ফলাত ল'ব নোৱাৰা নাই অন্তত ঘৃণাও নকৰিবা তুমি মোক আজি ফুৰাবলৈ নিম বুলি কৈ ঠগিলা কিনো কৰিম ইমাৰ্জেঞ্চি কাম এটা ওলাল কাইলৈ যাম দিয়ক হ'ব দিয়া বজাৰলৈ যে নিলা সেয়াই যথেষ্ট বা গুৱাহাটীলৈ যাব কি হ'ল বা গুৱাহাটীলৈ যাবনে বা মানে গুৱাহাটীত মোৰ সম্বন্ধীয় মানুহ আছে সিহঁতে মাতিছে ব'লক নহ'লে ফুৰি আহোঁ তোমাৰ দেখোন কোনো নাই বুলি কৈছিলা সিহঁতবোৰ দূৰ সম্বন্ধীয় মানুহ কি কৰে যাবনে
দাদা মোৰ বৰ ভাল লাগিছে তই সঁচাকে বৌক এইখন ঘৰলৈ উভতাই আনিবিনে মোৰো যে কথা নহয় ঘৰলৈ নাহি ক'ত যাব বাৰু কি হ'ল আকৌ কি চিন্তা কৰি আছ তই ভাবিছোঁ অকল পুলিচক ভৰসা কৰি থকাটো উচিত নহ'ব মই নিজেও এবাৰ আইতাক বিচাৰি উলিওৱাৰ চেষ্টা কৰিব লাগিব তই মাৰ কথা কিবা কৈ আছিলি যে মায়ে ঘৰ এৰি যাবলৈ ওলাইছে খঙতে অকলে অকলে ক'লৈ যাব ন খং উঠিছে বাবে তেনেকৈ কৈছে মাৰ খংটো অলপ কমিবলৈ দে পিছে তোক কৈছিলোঁ নে নাই মই সেই মানুহজনৰ পৰা মাক অলপ আঁতৰত ৰাখিবি কেনেকৈ শুনিব পালে মায়ে কথাবোৰ মইতো চেষ্টা কৰিছিলোঁৱেই কিন্তু মানুহজন ইমান অভদ্ৰ ইমান ডাঙৰ ডাঙৰকৈ চিঞৰি চিঞৰি ক'লে মায়েতো শুনিবই ভাগ্য ভাল পেহী নাছিলে পেহী থাকিলেতো কথাটো আকৌ ডাঙৰ হ'লহেঁতেন পিছে মানুহজনে 3 দিন সময় দি গৈছে এতিয়া কি কৰিবি দাদা আৰু বৌৰ নামত থকা ঘৰটো হঠাৎ তেওঁৰ নামত কেনেকৈ হৈ গ'ল কাগজ পত্ৰও দেখুৱাইছে কিবা কিবি মই দেৱক মানুহজনৰ বিষয়ে খবৰ ল'বলৈ দিছোঁ যদি সেইজন সঁচাকৈ আৰাধ্যাৰ বৰদেউতাক হয় মই তেওঁৰ ঘৰত গৈ কথা পাতিম দেৱ কোৱা হেল্ল' ছাৰ মই খবৰ কৰিলোঁ হয় সেইজন বোৰ বৰদেউতাকেই হয় ওচৰ চুবুৰীয়াৰ পৰা গম পাইছোঁ মানুহজন ইমান এটা ভাল নহয় আচ্ছা ঠিক আছে দিয়া ঠিক আছে ছাৰ হয় সেইজন আৰাধ্যাৰে বৰদেউতাক বা চাহ দিয়া খাওক আপুনি একো নকলে দেখোন গুৱাহাটীলৈ যাবনে দেৱ মই আছো তুমি চিন্তা নকৰিবা হ'ব দিয়ক বা আপুনি যদি যাব বিচৰা নাই মই আপোনাক জোৰ নকৰোঁ মই জানো আপোনাৰ পৰিয়াল গুৱাহাটীত আছে আপুনি একো নকলে দেখোন গুৱাহাটীলৈ যাবনে কি হ'ল একো নকলে যে মই নাযাওঁ দিয়া তুমিহে যোৱাগৈ মই এটা সিদ্ধান্ত লৈছোঁ আৰাধ্যা মই তোমাৰ আৰু শান্তনুৰ বিয়া পাতি দিম অনিৰুদ্ধৰ বাবে ঘৰখনৰ বাবে এতিয়া মই অপ্ৰয়োজনীয় ঘৰলৈ গৈও মাৰ বুজা হ'ব নোৱাৰো সেইবাবে মই সকলোৰে পৰা আঁতৰি যাম বহু দূৰলৈ
আছে আপুনি? ইফালে ঘৰৰ অৱস্থা কি হৈছে আপুনি গম পায়নে? কি হৈছে? ছাৰে ধাৰ মাৰিবলৈ ঘৰ মাটি সকলো বিক্ৰী কৰি দিলে বৌ। এতিয়া থাকিবলৈ ঘৰ নাই। বহুত বিচাৰিলোঁ ভাড়া ঘৰ, সেয়াও পোৱা নাই। কি হ'ব একো ভাবি পোৱা নাই বৌ। হেল্ল' হেল্ল' বৌ, হেল্ল'। হেল্ল'। দেৱ, মই আছোঁ, তুমি চিন্তা নকৰিবা। হ'ব দিয়ক বা, আপুনি যদি যাব বিচৰা নাই মই আপোনাক জোৰ নকৰোঁ। মই জানো আপোনাৰ পৰিয়াল গুৱাহাটীত আছে। আপোনাৰ চাইকেট্ৰিষ্ট ৰূপম ছাৰে মোক কৈছিল। তেওঁ মোক আৰু বিশেষ একো কোৱা নাই, কিন্তু মই উপলব্ধি কৰিব পাৰিছোঁ আপোনাৰ অতীতটো বৰ দুখৰ আছিল। আজিলৈকে আপোনাক মই অতীতৰ বিষয়ে একো সোধা নাই, কাৰণ পুৰণি কথাবোৰ মই খুচৰি আপোনাক দুখ দিব খোজা নাছিলোঁ। আৰু আজিও মই আপোনাক দুখ নিদিওঁ, মাত্ৰ বিচাৰোঁ আপুনি হাঁহি থাকক, সুখত থাকক। এই ঘৰটো আপোনাৰ কেতিয়াৰ পৰা হ'ল? এইটোতো আৰাধ্যাৰে ঘৰ। সেইটো মোৰ ঘৰ। দৰকাৰ হ'লে কাগজ পত্ৰ চাব পাৰা। কাগজে পত্ৰে সেই ঘৰটো মোৰ নামতে আছে এতিয়াও। এই কাগজ পত্ৰটো জালিও হ'ব পাৰে। আপোনাক কেনেকৈ মই বিশ্বাস কৰিম? মোক বিশ্বাস কৰা নকৰাটো মোৰ প্ৰব্লেম নহয়। মোক যি ভাবা ভাবিব পাৰা, কিন্তু মোৰ ঘৰত মই তোমালোকক থাকিবলৈ নিদিওঁ। সেইটো ঘৰত আমি থাকিম নে নাথাকিম সেই সিদ্ধান্ত আপুনি ল'ব নোৱাৰে। মই জানো সেই ঘৰটো আৰাধ্যাৰ নামত আছে।